ৰঙাইজেবৰ দাঁতিৰ কাষত এটা হাতী নিধন হৈছে। এই সম্পৰ্কে কি ক'ব? হয়, এয়া চাগে খাদ্যৰ অভাৱত খাদ্যৰ সন্ধানত আহিছিলে। আহি ইয়াতে গাঁও অঞ্চলটো ইয়াতে খেতি বাতি কৰে মানুহে। খেতি বাতি কৰাৰ কিবা বাগান চাগানত পোক পতংগ মৰিবৰ কাৰণে কিবা ৰাসায়নিক বস্তু দিবও পাৰে। সম্ভৱ তেনেকুৱা কিবা খাই চাগে এনেকুৱা ঘটনা আজি হ'বলৈ পালে। আপোনালোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত গৈছে? আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছোঁ, তেখেতলোকে আহি আছে, অলপ পিছতে পাই যাব। কিবা সন্দেহ উপজা নেকি? সন্দেহটো তেনেকুৱা এতিয়ালৈকে হোৱা নাই। সন্দেহ মানে কিনো আৰু মই ক'লোঁ নহয় আপোনাৰ যে কিবা ৰাসায়নিক বস্তু কিবা খাই পালে চাগে, ক'ৰবাত বাগান চাগানত ক'ৰবাত কিবা সোমাইছিলে নেকি, তেনেকুৱা সন্দেহ কৰিছোঁ। সঠিককৈ ক'ব পৰা নাই। আপোনালোকে কিমান সময়ত খবৰটো ক'ব? মই খবৰটো ৰাতিপুৱা 5টা বজাত পালোঁ। ইতিমধ্যে আপোনালোকৰ দল আহি আমাৰ দল আহি পাইছে, আহিছোঁ, ইয়াতে আছে, চবেই দল আছে। পিছৰ পৰ্যায়ৰ কাৰ্যসূচী কি কৰিব? ইয়াৰ পিছত আপোনাৰ পষ্টমৰ্টম হ'ব। ডক্টৰ চক্টৰ আহি আছে, আহি পাব অলপ পিছতে পষ্টমৰ্টম হ'ব, তেতিয়া গম পোৱা যাব কি। যিহেতু আজিকালি প্ৰায় বনৰীয়া জীৱ জন্তু বনাঞ্চলত দেখা পোৱা নাযায়। হয়, দুটাকৈ হাতীয়ে বিভিন্ন সময়ত উপদ্ৰৱ চলাই আহিছিল বুলি কয়, তাৰে এটা নিধনো হৈছে। ইয়াৰ আগতে কেইদিনমানৰ আগতে কেইবছৰমানৰ আগতে আৰু এটি হাতী নিধন হৈছিলে ৰঙাইজেবৰত। এই সম্পৰ্কে কি ক'ব যে হাতী প্ৰায় নিধনে হৈছে, যিটো সময় লুপ্ত প্ৰায় হৈ গৈছিল? হয়, এতিয়া এই সম্পৰ্কত কি ক'ম, এতিয়া প্ৰায়তো নাই ইয়াত, আমাৰ এই এৰিয়াটো নাই, দুই এটা আছে। সেই দুই এটাৰে যদি নিহত হয় বৰ বেয়া কথা। এতিয়া খাদ্যৰ অভাৱত একচুৱেলি বাহিৰলৈ আহে, বাহিৰলৈ আহোঁতে তেনেকুৱা কিবা ৰাসায়নিক বস্তু খাই পায়, তেনেকুৱাকৈ নিধন হয়। যিহেতু দেখা পোৱা গৈছে এটা হাই ভল্টেজ কাৰেণ্টৰ এটা ব্যৱস্থা কৰা হৈছে ৰিজাৰ্ভৰ দাঁতি কাষৰীয়া, ইয়াৰো কিবা সন্দেহ উপজা? ইয়াততো সন্দেহ নাই। এই হাই ভল্টেজটো বহুত ওপৰত আছে। ওপৰত এতিয়া আমাৰ হাতী ইমান ডাঙৰো নহয় কাৰেণ্টত লাগিবলৈ, কাৰেণ্টতো লগা নাই। ৰঙাইজেবৰ দাঁতিৰ কাষত এটা হাতী নিধন হৈছে। এই সম্পৰ্কে কি ক'ব? হয়, এয়া চাগে খাদ্যৰ অভাৱত খাদ্যৰ সন্ধানত আহিছিলে। আহি ইয়াতে গাঁও অঞ্চলটো ইয়াতে খেতি বাতি কৰে মানুহে। খেতি বাতি কৰাৰ কিবা বাগান চাগানত পোক পতংগ মৰিবৰ কাৰণে কিবা ৰাসায়নিক বস্তু দিবও পাৰে। সম্ভৱ তেনেকুৱা কিবা খাই চাগে এনেকুৱা ঘটনা আজি হ'বলৈ পালে। আপোনালোকে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত গৈছে? আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছোঁ, তেখেতলোকে আহি আছে, অলপ পিছতে পাই যাব। কিবা সন্দেহ উপজা নেকি? সন্দেহটো তেনেকুৱা এতিয়ালৈকে হোৱা নাই। সন্দেহ মানে কিনো আৰু মই ক'লোঁ নহয় আপোনাৰ যে কিবা ৰাসায়নিক বস্তু কিবা খাই পালে চাগে, ক'ৰবাত বাগান চাগানত ক'ৰবাত কিবা সোমাইছিলে নেকি, তেনেকুৱা সন্দেহ কৰিছোঁ। সঠিককৈ ক'ব পৰা নাই। আপোনালোকে কিমান সময়ত খবৰটো ক'ব? মই খবৰটো ৰাতিপুৱা 5টা বজাত পালোঁ। ইতিমধ্যে আপোনালোকৰ দল আহি আমাৰ দল আহি পাইছে, আহিছোঁ, ইয়াতে আছে, চবেই দল আছে। পিছৰ পৰ্যায়ৰ কাৰ্যসূচী কি কৰিব? ইয়াৰ পিছত আপোনাৰ পষ্টমৰ্টম হ'ব। ডক্টৰ চক্টৰ আহি আছে, আহি পাব অলপ পিছতে পষ্টমৰ্টম হ'ব, তেতিয়া গম পোৱা যাব।